প্ৰভু যীশুৰ নামত সকলোকে চালম। ভালে আছেনে? আহক আমি একেলগে গীতমালা 55ৰ 9 পদৰ পৰা পঢ়োঁ। দাউদে কি কৈছে চাওক। কিয়নো মই নগৰৰ ভিতৰত অত্যাচাৰ আৰু বিবাদ দেখিছোঁ। সিহঁতে দিনে ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে। অধৰ্ম আৰু অপকাৰ তাৰ ভিতৰত আছে। তাৰ ভিতৰত দুষ্টতা আছে। তাৰ চকবোৰৰ পৰা উপদ্ৰৱ আৰু চল নুগুচে। মই নগৰৰ ভিতৰত কোনখন নগৰত? দাউদৰ নগৰত বা ঈশ্বৰৰ প্ৰিয় নগৰ। কোনখন নগৰৰ কথা হৈ আছে? জেৰুচালেম। জেৰুচালেম নগৰত কি হৈ আছে? তাৰ ভিতৰত অধৰ্ম আৰু অপকাৰ হৈ আছে। তাক দেখি দাউদ দুখী হৈছে। তাকে দেখি দাউদে নিজৰ দুখ প্ৰকাশ কৰিছে। কেনেধৰণৰ পাপ? পবিত্ৰ নগৰত কেনেকৈ হ'ব পাৰিছে এই পাপ? গড়বোৰৰ ওপৰত এয়া কেনেধৰণৰ পাপ? কৈছে, মই নগৰৰ ভিতৰত অত্যাচাৰ আৰু বিবাদ দেখিছোঁ। হে প্ৰভু, সিহঁতক বিনষ্ট কৰা, সিহঁতৰ জিভা ভিন্ন ভিন্ন কৰা। কাৰণ দাউদ এনেকুৱা এটা পৰিস্থিতিত পৰিছে যে য'ত তেওঁ একো কৰিব নোৱাৰে। কাৰণ দাউদে তেওঁলোকক মাৰিব নোৱাৰে। দাউদে তেওঁলোকক জয় কৰিব নোৱাৰে। আৰম্ভণিৰ কেইটামান পদলৈ চাওকচোন। 3 পদৰ পৰা, শত্ৰুৰ মাতৰ কাৰণে আৰু দুষ্টৰ অত্যাচাৰৰ কাৰণে সিহঁতে মোক দুখত পেলাই ক্ৰোধত মোক তাৰণা কৰে। মোৰ হৃদয়ে মোৰ অন্তৰত অত্যন্ত যন্ত্ৰণা পাইছে। মৃত্যুৰ আশংকাই মোক ধৰিছে। আগলৈ চাওকচোন দাউদে কি বুলি কৈছে 5 নম্বৰ পদত। ত্ৰাস আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে। মহাত্ৰাসৰূপ ঢল পানীয়ে মোক তল নিয়াইছে। কপৌৰ দৰে মোৰ ডেউকা থকা হ'লে ভাল আছিল। পৰিস্থিতিটো এইদৰে অনিয়ন্ত্ৰিত হোৱাৰ কাৰণ কি আছিল? দাউদৰ দুখৰ, কষ্টৰ, সমস্যাৰ কাৰণ কি আছিল? আপুনি মন কৰিলে দেখিব দাউদে যাক অধিক প্ৰেম কৰিছিল তেওঁৰ সেই পুত্ৰই কাৰণ আছিল। কোনোবা আছে নেকি আমাৰ মাজত? পাষ্টৰ, মোৰ সমস্যাৰ কাৰণ মোৰ চাকৰি নহয়। মোৰ সমস্যাৰ কাৰণ মোৰ ব্যৱসায় নহয়। শত্ৰু মোৰ সমস্যা নহয়। আৰ্থিক অনাটন মোৰ সমস্যাৰ কাৰণ নহয়। মোৰ স্বাস্থ্য মোৰ সমস্যা নহয়। মোৰ সমস্যাৰ কাৰণ হৈছে যি সন্তানক মই জন্ম দিলোঁ সিয়েই মোৰ সমস্যাৰ কাৰণ। মোৰ সমস্যা মোৰ পত্নী, মোৰ সমস্যা মোৰ স্বামী, মোৰ সমস্যা মোৰ সন্তান। মোক জন্ম দিয়া মোৰ মা দেউতাই মোৰ সমস্যা। এনে পৰিস্থিতিৰ মাজেৰে আপুনি গৈ আছে যদি কি কৰিব লাগে? আপুনি সেইবোৰৰ সন্মুখীন হ'ব পৰা নাই। তেওঁলোকক শাস্তি দিব পৰা নাই, নিসহায় যেন অনুভৱ কৰিছে। কি কৰিব লাগে? দাউদে কি কৰিলে জানেনে? প্ৰাৰ্থনা। দাউদে গলিয়াথক কিমান সহজতে মাৰিছিল আমি দেখিলোঁ। এডাল ফিঙা গছ লয়, এটা সৰু শিল লয় আৰু ইমান ডাঙৰ দানৱ এজনক সহজতে মাৰি পেলায়। ইমান বলৱান, কিয় এতিয়া বলহীন যেন অনুভৱ কৰিছে? তেওঁ কিয় ভয় কৰি আছে? তাকেই কৈ আছোঁ। হয়তো আৰ্থিক সমস্যালৈ আপুনি ভয় নকৰে। চাকৰি হেৰুৱাবলৈ হয়তো আপোনাৰ ভয় নাই। এক্সামছত ফেইল হৈ যোৱাৰ হয়তো আপোনাৰ ভয় নাই। কিন্তু আপোনাৰ যিজন অতি প্ৰিয় সেইজনেই আপোনাৰ ভয়ৰ কাৰণ হৈছে। যেতিয়া আপুনি পৰিচৰ্যাত আগবাঢ়ি গৈ থাকে তেতিয়া আপোনাৰ প্ৰিয়জনেই পৰিচৰ্যাত আগবাঢ়ি গৈ থকা সময়ত আপোনাৰ সহকৰ্মীয়েই যিসকলে আপোনাক বুজি পাব লাগিছিল তেওঁলোকে যেতিয়া আপোনাক বুজি নোপোৱা হয়, যিসকলক আপুনি অতি প্ৰেম কৰে তেওঁলোকেই যেতিয়া আপোনাৰ বিৰোধ কৰে, যিসকলক আপুনি অতি প্ৰেম কৰে তেওঁলোকেই যেতিয়া আপোনাৰ প্ৰাণহানিৰ চেষ্টা কৰে, তেওঁলোকৰ সন্মুখীন হোৱাটো সহজ নহয়। দাউদৰ অৱস্থা তেনেকুৱা হৈছিল। ভয় আৰু শংকাই দাউদক নিজৰ বন্ধনত সুমুৱাই লৈছিল। এই পৰিস্থিতিটো অতিক্ৰম কৰিবলৈ দাউদে কি কৰিব পাৰে? কেৱল প্ৰাৰ্থনা কৰিব পাৰে। আজি মোৰ প্ৰিয় ভাই ভনীসকল, আপোনাৰ অৱস্থা কেনেকুৱা? আপুনি নিজেই সেই পৰিস্থিতিৰ পৰা ওলাব পৰা নাই। সেই স্থিতিক আপুনি নিজেই শুধৰাব পৰা নাই। তেতিয়া আপুনি কেৱল এটাহে কাম কৰিব পাৰিব, প্ৰভুৰ হাতত সোধাই দিয়ক। তাকেই কৰি আছে দাউদে। দ্বিতীয়তে, দাউদৰ দুখৰ আৰু এটা কাৰণ আছে আৰু সেয়া হৈছে নগৰত অত্যাচাৰ আৰু বিবাদ হৈ আছে। সেই অত্যাচাৰ কৰোতাজন কোন? দাউদৰ নিজৰ পুত্ৰই।
সেইকাৰণে দুখ কৰিছে। সেই অত্যাচাৰক কোনে উচতনি দি আছে? দাউদৰ নিজৰ সহকৰ্মীয়েই। সেইকাৰণে দুখ কৰিছে। আহক বাক্যত চাওঁ 2 চামুৱেল 15 অধ্যায়ৰ আৰম্ভণিৰ কেইটামান পদ যদি আপুনি পঢ়ে, আপুনি দেখিবলৈ পাব কেনেকৈ অবছালোমে বিদ্ৰোহ কৰিলে আৰু কেনেকৈ অবছালোমে নিজকে এজন নায়ক, এজন ৰজাস্বৰূপে লোকসমূহৰ আগত প্ৰকাশ কৰিছে। চাওকচোন 12 পদ। পাছে অবছালোমে বলিদান কৰা সময়ত মানুহ পঠাই দাউদৰ মন্ত্ৰী গিলোনিয়া অহিথোফলক তেওঁৰ নগৰ গিলোৰ পৰা মতাই আনিলে আৰু চক্ৰান্ত শকত হৈ উঠিল, কিয়নো অবছালোমৰ পক্ষৰ লোক ক্ৰমে ক্ৰমে বাঢ়ি গ'ল। দাউদৰ বিৰুদ্ধে ৰাজদ্ৰোহ হ'ল, য'ত অহিথোফল প্ৰধান কাৰণ আছিল। ৰাজদ্ৰোহ অতিশয় তীব্ৰ হৈ উঠিল। আচৰিত হ'বলগীয়া কথাটো হৈছে, অবছালোমৰ ওপৰত বিশ্বাস কৰা লোকসকল দাউদক বিশ্বাস কৰা লোকতকৈ অধিক আছিল। ভাই ভনীসকল, এই জগতখনে পবিত্ৰতাক ভাল নাপায়। মনত ৰাখিব, যেতিয়া জগতখনে পবিত্ৰতাক প্ৰেম নকৰে, তেতিয়া পবিত্ৰ লোকসকলকো প্ৰেম নকৰে, পবিত্ৰতাৰে চলাসকলকো প্ৰেম নকৰে। প্ৰভু যীশুৱে কৈছিল, জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু ধৈৰ্য ধৰা, মই জগতখনক জয় কৰিলোঁ। যদি আপুনি পবিত্ৰতাৰে জীৱন যাপন কৰে, যদি আপুনি ঈশ্বৰৰ সৈতে চলে, যদি আপুনি ঈশ্বৰৰ ঘনিষ্ঠতাত বৃদ্ধি হয়, যদি প্ৰাৰ্থনা জীৱন কটায়, তেন্তে সকলোতকৈ আগতে আপোনাক হিংসা কৰা ব্যক্তিজন হৈছে শয়তান। আপুনি যেতিয়া ঈশ্বৰৰ সহভাগিতাত বৃদ্ধি হয়, যেতিয়া আপুনি ঈশ্বৰৰ সান্নিধ্যত দৃঢ় হয়, আপুনি যেতিয়া বাক্যত দৃঢ় হয়, আপুনি এইদৰে প্ৰভুত বৃদ্ধি হোৱা শয়তানে চাই থাকিব নোৱাৰে। যিসকল প্ৰভুত বৃদ্ধি হ'ব বিচাৰে, ঈশ্বৰৰ পৰিচৰ্যাত বৃদ্ধি হ'ব বিচাৰে, তেওঁক আৰু অধিককৈ প্ৰেম কৰিব বিচাৰে, ভালকৈ জীৱন যাপন কৰিব বিচাৰে, মংগল কৰিব বিচাৰে, ভাল সাক্ষ্য এটা ধৰি ৰাখিব বিচাৰে, শয়তানে তেওঁলোকক সদায় আক্ৰমণ কৰে। দাউদৰ বিৰুদ্ধে অহিথোফলৰ সহযোগত অবছালোম যেতিয়া থিয় হ'ল, এই বিচিত্ৰ পৰিস্থিতি চাওক, অদ্ভুত কথাটো চাওক, যিসকল দাউদৰ পক্ষে আছিল, তাতকৈ বহু গুণ অধিক লোক অবছালোমৰ পক্ষত আছিল আৰু দিনে দিনে তেওঁলোক বৃদ্ধি হৈ গৈ আছিল। আপুনি যেতিয়া ভাল জীৱন এটা কটায়, সত্য আৰু উচিত জীৱন যাপন কৰে, তেতিয়া আপুনি গম পাই যাব যে মিছাৰ আশ্ৰয় লোৱা লোক অধিক আৰু আপোনাৰ সৈতে সত্যৰ পক্ষে থিয় দিয়া লোক কম হ'ব। সকলোৱে আপুনি সত্য বুলি জানে, ঠিক আছে, আপুনি ভাল পবিত্ৰ জীৱন যাপন কৰে বুলি জানে, কিন্তু যেতিয়া কিবা সমস্যা আহিব, আপুনি আচৰিত হৈ যাব, আপোনাৰ পক্ষে যিসকল লোক আছিল, তেওঁলোক আজি আপোনাৰ পক্ষত নাই। এয়া সাধাৰণ কথা। যীশুখ্ৰীষ্টে যেতিয়া আচৰিত কৰ্ম কৰিছিল, তেতিয়া আমি দেখিছিলোঁ সম্পূৰ্ণ জনসমুদ্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ পাছে পাছে গৈছিল। কিন্তু যেতিয়া যীশুখ্ৰীষ্টক এগৰাকী অপৰাধী হিচাপে অধিকাৰীসকলৰ আগত থিয় কৰা হৈছিল, তেতিয়া সেই লোকসকল কলৈ গৈছিল? ক'ত হেৰাই গৈছিল তেওঁলোক? তেতিয়া এটাই শব্দ শুনিবলৈ পোৱা গৈছিল, এওঁক ক্ৰুচত দিয়ক, ইয়াক ক্ৰুচত দিয়ক। আনৰ কথা বাদ দিয়ক, নিজৰ জীৱন পৰ্যন্ত দিম বুলি কোৱা 12জন শিষ্যৰ কি হ'ল? পিতৰে কৈছিল, এই সকলো লোকে আপোনাক ত্যাগ কৰি গুচি গ'লেও মই হ'লে আপোনাৰ পক্ষত সদায় থিয় দিম, নিজ প্ৰাণকো দিম। পিতৰৰ লগতে বাকী 11জন শিষ্যয়ো এই বুলিয়েই কৈছিল, আমি নিজৰ প্ৰাণ পৰ্যন্ত দি দিম, কিন্তু আমি আপোনাক কেতিয়াও নেৰিম। যীশুখ্ৰীষ্টে কৈছিল, তোমালোক সকলোৱে মোক এৰি গুচি যাবা। নহয় প্ৰভু, আমি এৰি নাযাওঁ। তেতিয়া পিতৰে বৰ উৎসাহেৰে তাও দেখুৱাই কি বুলি কৈছিল, প্ৰভু, এই সকলো লোক গুচি গ'লেও মই হ'লে নাযাওঁ। পিতৰ, তুমি 3 বাৰ আখৈ মাতিবা আৰু তেতিয়াহে সেই সময়তেই কুকুৰাই ডাক দিব, নিজৰ প্ৰাণ দিম প্ৰভু, কয় কিন্তু নকৰে। প্ৰিয় ভাই ভনীসকল, আনৰনো আমি কি কথা কম? আমাৰ প্ৰভুৰ শিষ্যসকলেই, যিসকলে সদায় লগত থাকিম বুলি কৈছিল, শেষ দিনা সকলোৱেই তেওঁক এৰি গুচি গ'ল। এজনো তেওঁৰ সৈতে থিয় দিয়া নাছিল। সেইকাৰণে ক'ব বিচাৰিছোঁ, ভাই ভনীসকল, আমাৰ জীৱন যাত্ৰাত, আত্মিক যাত্ৰাত, যিসকল আমাৰ লগত থাকিম বুলি কৈছিল, যাক আমি বিশ্বাস কৰিলোঁ, যদি আজি তেওঁলোক আমাৰ বিৰুদ্ধে থিয় দিছে, তেন্তে আচৰিত নহ'ব
যিজন ব্যক্তিৰ ওপৰত আপুনি অধিক ভৰসা কৰিছিল তেওঁ যদি আজি আপোনাক অনাথকৈ এৰি গুচি যায় তেন্তে আপুনি আচৰিত নহ'ব। মোক প্ৰবঞ্চনা কৰা হ'ল, মোক অন্যায় কৰা হ'ল, এই বুলি কান্দি একো লাভ নাই। ইয়াত চাওকচোন, দাউদৰ জীৱনত এনেকুৱাই এটা পৰিস্থিতি হৈছে। অন্যায়ৰ সমৰ্থনত অধিক লোক আছে আৰু ন্যায়ৰ সমৰ্থনত বহুত কম। চাওকচোন কি হৈছে। 13 পদ। পাছে এজন দূতে দাউদৰ ওচৰলৈ আহি এই সম্বাদ দিলে, ইছৰাইলৰ লোকসকলৰ মন অবছালোমৰ পক্ষে হ'ল। তাতে দাউদে নিজৰ ওচৰত জেৰুজালেমত থকা সকলো দাসবিলাকক ক'লে, আহা, আমি পলাই যাওঁ, নহ'লে অবছালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম। এয়া কি? আমাৰ মাজৰ এজনো অবছালোমৰ হাতৰ পৰা সাৰিব নোৱাৰিম। মই তাত থকা হ'লে হয়তো মই ক'লোহেঁতেন, এয়া কি কৈছে মহাৰাজ? আপুনিতো মহাবলৱান, আপুনিতো গলিয়াথক বধ কৰা ব্যক্তি, পলেষ্টিয়াবিলাকক পৰাজিত কৰা ব্যক্তি হয় আপুনি। আপোনাৰ সমান মহান, আপোনাৰ সমান যোদ্ধা আমাৰ দেশত কোনো নাই। আপুনি কেনেকৈ কৈছে অবছালোমৰ হাতৰ পৰা আমাৰ এজনো সাৰিব নোৱাৰিব? আপুনি কেৱল চকু তুলিলেই যথেষ্ট, তৰোৱাল চলালেই যথেষ্ট, তেওঁলোকৰ এজনো বাচি নাযাব। এই বুলি মই নিশ্চয় ক'লোহেঁতেন। দাউদৰ উত্তৰ হ'লহেঁতেন, মই সকলোকে মাৰিব পাৰোঁ, সকলোকে পৰাজিত কৰিব পাৰোঁ, কিন্তু যি সমস্যা আজি মোৰ আগত আছে, মোৰ শত্ৰুৰ কাৰণে নহয়, কিন্তু মোৰ আজিৰ সমস্যা হৈছে সেয়া আন কাৰো সৈতে নহয়, মোৰ নিজৰ ল'ৰাৰ পৰা। সেইকাৰণে মই সন্মুখীন হ'ব পৰা নাই, সেইকাৰণে বিৰোধ কৰিব পৰা নাই। সেইকাৰণেহে নিজৰ পুত্ৰক মৰাৰ সলনি নিজেই তাৰ হাতত মৰি যোৱাই ভাল বুলি ভাবিছোঁ। কিন্তু মৰা আৰু মাৰাৰ বাহিৰে আৰু এটা পথ আছে, আৰু সেয়া হৈছে লুকাই থকা, আৰু সেই পথকেই দাউদে বাছি ল'লে। ভাই ভনীসকল, আগতে মই কোৱাৰ দৰে আছে নেকি আমাৰ মাজত যিসকলে আজি কয়, আজিৰ আমাৰ সমস্যা পৰৰ পৰা নহয়, আপোন লোকৰ পৰাহে? আছেনে? দাউদ এনেকুৱা পৰিস্থিতিৰ মাজেৰেই গৈছে। তেতিয়া এটা সিদ্ধান্ত লৈছে, সেয়া কি? আহক চাওঁ। 14 পদ। তাতে দাউদে নিজৰ ওচৰত জেৰুজালেমত থকা সকলো দাসবিলাকক ক'লে, আহা, আমি ওলাই পলাওঁ, নহ'লে অবছালোমৰ হাতৰ পৰা আমি এজনো সাৰিব নোৱাৰিম। এতেকে যাবলৈ খৰ কৰা, নহ'লে সি বেগাই আমাৰ লগ ধৰি আমাৰ ওপৰত অমংগল ঘটাব। তাতে ৰজাৰ দাসবিলাকে ৰজাক ক'লে, চাওক, আমাৰ প্ৰভু মহাৰাজে যি কৰিবলৈ মন কৰিছে তাক কৰিবলৈ আপোনাৰ দাসবিলাক যুগুত আছে। দাউদে নিজৰ সিংহাসন এৰিব লগা হ'ল, নিজৰ দেশ এৰিব লগা হ'ল। যেতিয়া চৌলে দাউদক খেদি গৈছিল তেতিয়া দাউদৰ না সিংহাসন আছিল না দেশ আছিল। তেতিয়াও পলাব লগা হ'ল। আজি দাউদৰ সিংহাসন আছে, আজি তেওঁ তাৰ ৰজা হয়, কিন্তু তথাপিও নিজৰ পুত্ৰৰ কাৰণে আজি দাউদ পলাব লগা হ'ল। যুৱকসকল, নিজৰ পিতৃ মাতৃক কন্দুৱাটো কেতিয়াও ভাল কথা নহয়। তেওঁলোকক খং কৰাটো ভাল কথা নহয়, তেওঁলোকক ভয় খুওৱাটো ভাল কথা নহয়, তেওঁলোকক প্ৰতিৰোধ কৰা ভাল কথা নহয়। অবছালোমে নিজতকৈও অধিক প্ৰেম কৰা দেউতাকক বিৰোধ কৰিলে, দুখ দিলে। এটা সময়ত তেওঁৰ দেউতাকে নিজৰ প্ৰাণ বচাবলৈ পলাব লগা হ'ল। এনেকুৱা অৱস্থা হ'ল। জন্ম দিয়া পিতৃ মাতৃক কন্দুৱাটো কোনো ল'ৰা ছোৱালীৰ কাৰণে ভাল কথা নহয়। সেইকাৰণে ঈশ্বৰৰ বাক্য অনুসৰি জীৱন কটোৱাটো, পিতৃ মাতৃৰ বাবে আনন্দৰ বিষয় হোৱাটো আশীৰ্বাদদায়ক। সেয়া দীৰ্ঘায়ুৰ কাৰণ হৈ উঠিব, এই কথা নাপাহৰিব। পাঠ কৰিছোঁ 16 অধ্যায়ৰ 20 পদৰ পৰা। পাছে অবছালোমে অহিথোফলক ক'লে, এতিয়া আমি কি কৰা উচিত সেই বিষয়ে তোমালোকে মন্ত্ৰণা দিয়া। অবছালোমে অহিথোফলক সুধিছিল, আৰু অহিথোফলে ইয়াত নিজৰ মন্ত্ৰণা দিছে। অহিথোফলে কি পৰামৰ্শ দিছে? গীতমালা 55ৰ 1 পৰা 8 পদলৈ আমি দাউদৰ বেদনা দেখিলোঁ। 9 পদৰ পৰা 15 পদলৈকে আমি দাউদৰ খঙক দেখিছোঁ। আক্ৰোশ আৰু আৱেগত পৰি দাউদে কৈছে, নগৰৰ ভিতৰত অত্যাচাৰ আৰু বিবাদ দেখিছোঁ, তাৰ ভিতৰত দুষ্টতা আছে। প্ৰভু, আপুনি কিয় মনে মনে আছে? আপুনি শাস্তি কিয় দিয়া নাই? এই বুলি কৈ নিজৰ আক্ৰোশক দেখুৱাইছে। দাউদৰ ইমান খং কিয় উঠিছিল?
আকৌ 16:21 যাওক। অবছালোমে অহিথোফলক সুধিছিল, আপোনাৰ কিবা মন্ত্ৰণা আছেনে? অহিথোফলে পৰামৰ্শ দিছে। 21 পদ। তেতিয়া অহিথোফলে অবছালোমক ক'লে, আপোনাৰ পিতৃয়ে নিজ ঘৰ ৰাখিবৰ নিমিত্তে যি উপপত্নীবোৰ থৈ গৈছে, আপুনি সেইবোৰত গমন কৰকগৈ। তাতে আপুনি নিজ পিতৃৰ যে ঘিনলগীয়া হৈছে তাক গোটেই ইছৰাইলে শুনিব আৰু আপোনাৰ লগৰ আটাই লোকৰ হাত বলৱান হ'ব। পাছে অবছালোমৰ নিমিত্তে গৃহৰ ছালৰ ওপৰত এটা তম্বু তৰি দিয়া হ'লত অবছালোমে আটাই ইছৰাইলৰ সাক্ষাতে নিজ পিতৃৰ উপপত্নীবোৰত গমন কৰিলে। ইমান ভয়ানক অনৈতিকতা! এজন বেকাৰ মানুহে আহি ডেকা অবছালোমক নষ্ট কৰি আছে চাওকচোন। অবছালোমক ডায়ুদৰ তেওঁৰ পিতৃৰ উপপত্নীবোৰত গমন কৰিবলৈ কৈছে। চাওকচোন কেনেকুৱা পৰামৰ্শ দিছে এই দুষ্টই। তেওঁলোকত গমন কৰা, গড়ৰ ওপৰত তম্বু এটা তৰি আৰু নগৰৰ ভিতৰত অবছালোমে যেতিয়া অত্যাচাৰ আৰু বিবাদ কৰে, সেই আক্ৰোশ আৰু আৱেগত ডায়ুদে এই গীতটো লিখিছে। খঙত, ক্ৰোধত, আক্ৰোশত লিখা হৈছিল এই গীতটো। এই সকলোবোৰৰ কাৰণ আছিল অহিথোফলৰ পাপময় পৰামৰ্শ। ডায়ুদক মাৰিবৰ বাবে অহিথোফলে জাল পাতিছিল, আঁচনি কৰিছিল। অলপ পিছলৈ যাওকচোন, 15:31 চাওক। পাছে কোনো এজনে ডায়ুদক ক'লে, অবছালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহিথোফলো আছে। অবছালোমৰ ৰাজদ্ৰোহৰ কাৰ্যত তেওঁৰ সৈতে কোন আছিল? ডায়ুদৰেই মন্ত্ৰী, ডায়ুদৰেই পৰামৰ্শদাতা অহিথোফল। ডায়ুদে যেতিয়া জানিব পাৰিলে, ডায়ুদে প্ৰাৰ্থনা কৰিছিল। এই অহিথোফল কোন আছিল? মন্ত্ৰী, ডায়ুদৰ লগত আহাৰ কৰোঁতা, ডায়ুদৰ সৈতে বহি ডাঙৰ ডাঙৰ আঁচনি প্ৰস্তুত কৰোঁতা। এতিয়া তেওঁ গৈ শত্ৰুৰ সৈতে হাত মিলায়। আজি আমাৰ মাজত আছে নেকি? কালিলৈকে তেওঁ মোৰ লগত আছিল, কিন্তু যেতিয়া তেওঁ আমাৰ সৈতে থিয় দিব লাগিছিল, আমাৰ বিপৰীতে থিয় হৈ শত্ৰুৰ পক্ষলৈ গুচি গ'ল। আমাৰ লয়াৰ, আমাৰ উকিল হঠাতে আমাৰ বিপক্ষে হৈ পৰিল। আৰে তেওঁতো আমাৰ পৰিয়ালৰে আছিল, কিন্তু হঠাতে বিৰোধীৰ ফালে গুচি গ'ল। কালিলৈকে মোৰ লগতে আছিল, কালিলৈকে মোৰ কোম্পানীতেই কাম কৰিছিল, কালিলৈকে আমাৰ বিশ্বস্ত আছিল, কিন্তু যেতিয়া বিশ্বাসযোগ্যতা দেখুৱাবৰ সময় হ'ল, তেওঁ আমাৰ শত্ৰুৰ ফালে গুচি গ'ল। যদি এনেকুৱা পৰিস্থিতিৰ মাজেৰে, এনেকুৱা অৱস্থাৰ মাজেৰে আপুনি গৈ আছে যদি বুজক, আত্মিক যাত্ৰাত এনেকুৱা হোৱাটো বৰ সাধাৰণ কথা। ডায়ুদৰ প্ৰধানমন্ত্ৰীজনেই ডায়ুদৰ বিৰুদ্ধে থিয় দিলে। তেতিয়া ডায়ুদে কি প্ৰাৰ্থনা কৰিছিল? হে জিহুৱা, অহিথোফলৰ মন্ত্ৰণা বিফল কৰি দিয়ক। অহিথোফলক মাৰি পেলাওক বুলি প্ৰাৰ্থনা কৰা নাছিল। কি বুলি কৈছিল? আহক চাওঁ, 31 পদ। পাছে কোনো এজনে ডায়ুদক ক'লে, অবছালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহিথোফলো আছে। তাতে ডায়ুদে ক'লে, হে জিহুৱা, মই বিনয় কৰোঁ, অহিথোফলৰ মন্ত্ৰণা, মূৰ্খৰ মন্ত্ৰণা কৰক। আমি চাই থকা ডায়ুদৰ 55 নং গীতটো ইয়াৰ পটভূমিত আমি দেখিবলৈ পাইছোঁ। 2 চামুৱেল পুস্তকৰ 15, 16 আৰু 17 অধ্যায়ত। ইয়াত কি হৈছে? নিজৰ আক্ৰোশক ঈশ্বৰৰ সন্মুখত ব্যক্ত কৰিছে। তাৰ পাছত সম্পূৰ্ণৰূপে ঈশ্বৰতেই আশ্ৰয় লৈছে। কেনেকৈ আশ্ৰয় লৈছে? চাওকচোন 17 পদত। চাওকচোন কি লিখা আছে? গধূলি, ৰাতিপুৱা আৰু দুপৰ বেলাতো, এই তিনিও কালত দুখৰ কথা কম। চাওক অহিথোফলৰ বিষয়ে ডায়ুদে কি কৈছে 13 পদৰ পৰা। কিন্তু মোৰ সমনীয়া মানুহ, মোৰ সংগী আৰু মোৰ প্ৰণয়ৰ বন্ধু যি তুমিয়েই তাক কৰিছা। আমি একেলগে মধুৰ আলাপ কৰিছিলোঁ। আমি লোকসমূহে সৈতে ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ। মৃত্যুৱে সিহঁতক অকস্মাত আক্ৰমণ কৰক। ডায়ুদে অহিথোফলৰ বিষয়ে কি ভাবিছে? এনেকুৱা এজন ব্যক্তিলৈ মৃত্যু আকস্মিকতে আহিব। বিশ্বাস জন্মালে, তাৰ পাছত বিশ্বাসঘাতক কৰিলে। বিশ্বাস জন্মালে, পিঠিত চুৰি মাৰিলে। নিশ্চয় মৃত্যু আহিব। ঠিক আছে, তেওঁৰ কথাটো এৰক। কিন্তু মই হ'লে, ডায়ুদে কৈছে, কিন্তু মই হ'লে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম। তাতে জিহুৱাই মোক পৰিত্ৰাণ কৰিব।
আজি আপোনাৰ আৰু মোৰ বাবে সান্তনাদায়ক কথা এইটোৱেই, জিহুৱাই ৰক্ষা কৰিব। য়েছ, পৰিস্থিতি যেনেকুৱাই নহওক কিয়, লাগিলে শত্ৰু যিমানেই বলৱান নহওক কিয়, জিহুৱাই মোক ৰক্ষা কৰিব। এয়াই আছিল দাউদৰ বিশ্বাস। পৰিস্থিতি ঠিক নাছিল, বিৰোধীৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে, কিন্তু দাউদে নিজৰ দৃষ্টি ওপৰলৈ তুলি কৈছে, মোক ৰক্ষা কৰোঁতা আপুনিহে হয়, মোক মুক্ত কৰোঁতাও আপুনিয়ে হয়। মই গধূলি, ৰাতিপুৱা আৰু দুপৰবেলাত কি কৰিম? আপোনাৰ নামত প্ৰাৰ্থনা কৰিম। যদি আপুনি নিজৰ জীৱনত বিফলতাৰ মাজেৰে পাৰ হৈ গৈ আছে, তেন্তে কিহত আশ্ৰয় লৈছে? ড্ৰাগছত নেকি? নিচাযুক্ত দ্ৰব্যত? মদ্যপানত? নে ছোৱালীবোৰত? কিহত আশ্ৰয় লৈছে? দাউদলৈ চাওকচোন। তেওঁৰ পৰিস্থিতি যেতিয়া সম্পূৰ্ণ বিপৰীত আছিল, শত্ৰুৰ সংখ্যা যেতিয়া বৃদ্ধি হৈ আছিল, ড্ৰাগছত তেওঁ আশ্ৰয় নল'লে। কষ্টবোৰ পাহৰিবলৈ মদ্যপান কৰা নাছিল বা ছোৱালীবোৰৰ পাছত নগ'ল। তেন্তে কিহত আশ্ৰয় লৈছিল জানেনে? নিজৰ স্বৰ্গীয় পিতৃত। কেনেকৈ নিৰ্ভৰ কৰিছিল জানেনে? গধূলি বেলা প্ৰাৰ্থনা কৰিছিল, ৰাতিপুৱা প্ৰাৰ্থনা কৰিছিল, দুপৰীয়াও প্ৰাৰ্থনা কৰিছিল, উত্তৰ নোপোৱালৈকে প্ৰাৰ্থনা কৰিছিল। কিন্তু আপুনি কি কৰে? সমস্যা অহাৰ লগে লগে সৰ্বপ্ৰথমে ঈশ্বৰকেই বকবকাবলৈ ধৰে, ঈশ্বৰকেই প্ৰশ্ন কৰে। দাউদে কেতিয়াও ঈশ্বৰক প্ৰশ্ন কৰা নাছিল, বকবকোৱা নাছিল। নিজৰ দেশ, নিজৰ সিংহাসন, নিজৰ স্থানকো তেওঁ হেৰুৱাই পেলালে। নিজৰ শান্তি, নিজৰ সান্তনা, নিজৰ সুখভোগ সকলো হেৰুৱালে। তথাপিও ঈশ্বৰক প্ৰশ্ন কৰা নাছিল, কিন্তু ঈশ্বৰত নিৰ্ভৰ কৰিছিল। সন্ধিয়া, ৰাতিপুৱা আৰু দুপৰবেলা প্ৰাৰ্থনা কৰিছিল, প্ৰাৰ্থনা কৰিছিল, প্ৰাৰ্থনা কৰিছিল। কি লিখা আছে চাওঁ আহক। 18 পদ। মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ কুশলে মুক্ত কৰিলে, কিয়নো মোৰে সৈতে বিবাদ কৰা অনেক আছিল। কি কৈছে দাউদে ইয়াত? মোৰ শত্ৰু অনেক আছিল ঠিকেই, কিন্তু ঈশ্বৰে মোক সিহঁতৰ পৰা ৰক্ষা কৰিলে। চাওকচোন আগলৈ কি কৈছে। ঈশ্বৰে শুনিব, সিহঁতক উত্তৰ দিব, আগৰ কালৰ পৰা থকা জনাই উত্তৰ দিব। যিবোৰৰ পৰিৱৰ্তন নাই আৰু ঈশ্বৰক ভয় নকৰে, সিহঁতকেই উত্তৰ দিব। সেই মানুহে নিজৰে সৈতে শান্তিৰে থকাবিলাকৰ বিৰুদ্ধে হাত মেলিলে সি নিজে কৰা নিয়মটি লংঘন কৰিলে। তাৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তাৰ অন্তৰ যুদ্ধময়। তাৰ বাক্যবোৰ তেলতকৈও তেলেতীয়া, তথাপি সেইবোৰ খোলা তৰোৱাল স্বৰূপ। জিহুৱাত তোমাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব। তেওঁ ধাৰ্মিকক কেতিয়াও, কি লিখা আছে, লৰচৰ হ'বলৈ নিদিব। এই সাহস দাউদে ক'ৰ পৰা পাইছিল কওকচোন? যেতিয়া ঈশ্বৰত ভৰসা কৰিলে, তেওঁ সাহস পালে। দুষ্টবিলাকৰ কি অৱস্থা হয় তাকে কৈ শেষ কৰিব বিচাৰিছোঁ। উপদ্ৰৱীবিলাকৰ নাশ হ'লনে? মাৰি পেলাবলৈ পৰামৰ্শ দিয়াসকলৰ কি হ'ল? 2 চামুৱেল 15 অধ্যায়ৰ 31 পদত আমি কি পঢ়িছিলোঁ? চাওকচোন ইয়াত। পাছে কোনো এজনে দাউদক ক'লে, অবছালোমৰ লগত চক্ৰান্তকাৰীবোৰৰ মাজত অহিথোফলো আছে। তাতে দাউদে ক'লে, হে জিহুৱা, মই বিনয় কৰোঁ, অহিথোফলৰ মন্ত্ৰণা মূৰ্খৰ মন্ত্ৰণা কৰক। আগলৈ অহিথোফলৰ অৱস্থা চাওক। 17 অধ্যায়ৰ 23 নম্বৰ পদ। পাছে নিজৰ মন্ত্ৰণাৰ দৰে কাম নকৰা দেখি অহিথোফলে নিজৰ গাধ সজাই তাত উঠি নিজৰ নগৰলৈ, নিজৰ ঘৰলৈ গ'ল আৰু নিজৰ ঘৰৰ বিষয়ে দিহা দি নিজে নিজৰ ডিঙিত ফাঁচ লগাই মৰিল। নিজে নিজৰ ডিঙিত ফাঁচ লগাই। কি লিখা আছে? সিহঁতৰ ওপৰলৈ মৃত্যু আকস্মিকতে আহক, এই বুলি কৈছিল দাউদে। নিজৰ আক্ৰোশক, নিজৰ খঙক দাউদে এই বুলি প্ৰকাশ কৰিছিল। দাউদে কাৰ ওপৰত ভৰসা কৰিছিল কৈছে, কোনে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে তাকো এই বুলি কৈছে, সি আকস্মিকতে মৰি যাব। ভাই ভনীসকল, আমাৰ যিজন ঈশ্বৰ, তেওঁ আমাৰ হৈ যুদ্ধ কৰোঁতা, আমাৰ যোদ্ধা। দাউদে কৈছে, লাগিলে মোৰ শত্ৰুবোৰৰ সংখ্যা যিমানেই নহওক কিয়, জিহুৱাই মোক ৰক্ষা কৰিব। আজি আপোনাৰ অৱস্থা যেনেকুৱাই নহওক, আপোনাৰ চিন্তাৰ কাৰণ যিয়েই নহওক, আপোনাৰ কষ্ট যিয়েই নহওক,
আপোনাৰ বেমাৰ আজাৰ লাগিলে যিয়েই নহওক, আপুনি যদি বিশ্বাস কৰে তেন্তে ঈশ্বৰৰ মহিমা নিশ্চয়েই দেখিব। বিশ্বাস কৰা লোক আমাৰ মাজত আছেনে? আহক আমি একেলগে প্ৰাৰ্থনা কৰিম। হে পিতৃ, আমাক দৰ্শন দিয়ক। নিজৰ সন্তানসকলৰ ব্যাকুলতাত মন দিয়ক প্ৰভু। তেওঁলোকৰ হৃদয়ৰ গভীৰ বেদনাবোৰ আপুনি জানে প্ৰভু। আমাৰ অন্তৰত থকা ভয় আৰু শংকাক আপুনি দূৰ কৰি দিয়ক পিতৃ। সুস্থতা দান কৰোঁতা ঈশ্বৰ আপুনি, নিৰ্মাণ কৰোঁতা ঈশ্বৰ আপুনিয়েই, থিয় কৰোঁতা ঈশ্বৰো আপুনিয়েই। আপোনাৰ যি সন্তানসকলে এতিয়া প্ৰাৰ্থনা কৰি আছে, তেওঁলোকলৈ কাণ দিয়ক আৰু উত্তৰ দিয়ক প্ৰভু। নিজৰ সন্তানসকলক দৃঢ় কৰক, নিজৰ সন্তানসকলক বল দিয়ক, তেওঁলোকক সুস্থতা দিয়ক, নিজৰ সামৰ্থ্যৰে পূৰ কৰক পিতৃ। নিজৰ মহান কৃপা তেওঁলোকৰ ওপৰত প্ৰকাশ কৰক। চাকৰিৰ সকলোবোৰ সমস্যা দূৰ কৰক, পৰিয়ালৰ সকলোবোৰ দুখ কষ্ট দূৰ কৰক। স্বামী স্ত্ৰীৰ মাজত সন্তানসকলৰ সৈতে যিবোৰ সমস্যা আছে সেই সকলোবোৰ দূৰ কৰক। তেওঁলোকৰ বেদনাবোৰ দূৰ কৰি আপুনি মহিমান্বিত হওক। নিজৰ সন্তানসকলৰ প্ৰাৰ্থনা আজি আপুনি শুনিলে আৰু আপুনি তেওঁলোকক উত্তৰ দিবলৈ গৈ আছে। সেইকাৰণে আমি আপোনালৈ কৃতজ্ঞ পিতৃ। প্ৰাৰ্থনা মাগিছোঁ আপোনাৰ প্ৰিয় পুত্ৰ যীশুৰ নামত। শুনক আৰু গ্ৰহণ কৰক পিতৃ। আমেন। हमारा एड्रेस कलवरी, पोस्ट बॉक्स नंबर 30, कुकटपल्ली, हैदराबाद 72।